Hello guys, welcome back to my channel Mr. Rangmon. তো আজি আমি যাই আছো থিয়েটাৰত প্ৰগ্ৰাম কৰিবলৈ। তো আমাক এটা এড কৰিবলৈ নিমন্ত্ৰণ কৰিছিল। আমি যাই আছো আমাৰ মানে যোৱা ঠাইটোৰ নাম হ'ল টিহু পাঠশালা। তো আমাৰ ভিডিঅটো আজি চাই লওক আৰু আপোনালোকে গোটেইখিনি মানে জানিব পাৰিব আমি কি কৰো। তো বলক গাইস। যাই থাকোঁতে আমাৰ সন্ধিয়াই হৈ গ'ল। কিজানি আমি ৰাতি মানে পাম যায়। তো আমি এতিয়া ইয়াত চাহ খাবলৈ অকণমান ইয়াত ৰ'লো। ক্লিপকেইটা দেখাই দিছোঁ আপোনালোকক। তো গাইছ আমি এতিয়া জাষ্ট পালোঁ আহি ইয়াত আমাৰ মানে এতিয়া ড্ৰেছিং চলি আছে আৰু স্যাৰ তো গাইছ আমি এতিয়া অকণমান ইয়াত প্ৰেক্টিছ কৰিছোঁ। এতিয়া শ্ব'টো হ'ব আমাৰ। এতিয়া আপোনালোকে শ্ব'ৰ ক্লিপটো চাই লওক আমাৰ অকণমান লগাই দিছোঁ। তই গা ধুলি সেইটো কি চাবোন একেবাৰে অকটা অকটা গোন্ধাইছে। তই ক'লে হ'বনে? চাচোন চা ইমান সুন্দৰ চাবোন ৰ'ব তাহানিৰ সৌ কৌটিকলীয়া চাবোনৰ দিন গ'ল। এতিয়া সুগন্ধিযুক্ত ছালক সুৰক্ষা দিয়া চাবোনহে বজাৰত চলিছে। ককাই দেউ তোমালোকে এতিয়া এইবোৰ এৰা ঘৰলৈ গ'লা। আৰু এটা কথা শুনিছেনে নাই? কি? কাইলৈ হেনো জিলাৰ আদালতত এই বিষয়ে কিবা বিচাৰ হ'ব হয়নে? গতিকে আদায় ওলাবাচোন বিচাৰটো কি ৰায় দিয়ে তাকে চাবলৈ যাবিনে? নিশ্চয় যা। তো আমি এতিয়া এখন হোটেলত সোমাইছোঁ মানে ভাত খাম আমি এতিয়া। তো গাইছ হোটেলখনৰ ভিতৰৰ দৃশ্যটো চাই লওকচোন আপোনালোকে ইমান সুন্দৰ দৃশ্য। তো আমি এতিয়া ইয়াত ভাত খাওঁ। তো এতিয়া আমাৰ প্ৰগ্ৰেমটো কৰা শেষ হ'ল আৰু আমি এতিয়া ঘৰলৈ উভতি যাই আছোঁ। ৰাতি বহুখিনিয়ে হ'ল। আমি কিজানি যাই পাওঁতে হায়েষ্ট 12টা-1টা বাজিব। তো আপোনালোকে অলপমান ছাপোৰ্ট কৰিব। আজি ভিডিঅ'টো ইমানেই আছিল। আজিৰ কাৰণে বাই বাই। সকলো ভালে থাকক।